নমস্কাৰ সকলোকে লহৰ কৃষ্ণলৈ স্বাগতম জনাইছো। আজি চতুৰ্থ শ্ৰেণীৰ ভাৰতীয় সংস্কৃত পৰিচয়ৰ 6 মাহিলী পৰীক্ষাৰ বাবে আমাৰ উপৰঞ্চি কি পাঠ আছে প্ৰথম একক মূল্যাংকনৰ পাছত থকা পাঠসমূহ আগবঢ়োৱা হৈছে। গতিকে পাঠসমূহৰ অসমীয়া অনুবাদ আৰু প্ৰশ্নোত্তৰ আলোচনা হৈছে। ভিডিঅ'টি তোমালোকে আৰম্ভণিৰ পৰা শেষলৈকে চাবা আৰু কিবা প্ৰশ্ন থাকিলে কমেণ্ট কৰি জনাবা। আমাৰ পৰৱৰ্তী পাঠ হৈছে ষষ্ঠः পাঠः সপ্তমः পাঠः আৰু অষ্টমः পাঠः। এই তিনিটা পাঠ আমি পঢ়িব লাগিব। গতিকে মই আজি তোমালোকক ষষ্ঠः পাঠः এই পাঠটিৰ অসমীয়া অনুবাদৰ সৈতে আগবঢ়াইছোঁ। লগতে প্ৰশ্নোত্তৰসমূহো পৰ্যালোচনা কৰা হৈছে। ইতিমধ্যে প্ৰশ্নোত্তৰসমূহ আমাৰ আগৰ ভিডিঅ'ত কৰি দেখুওৱা হৈছে, তোমালোকে চাব পাৰিবা। ইয়াত আলোচনা কৰি আমি প্ৰশ্নোত্তৰসমূহ ক'ব বিচৰা হৈছে যে কিমৰ্থম অৰ্থাৎ কি কাৰণে। বালকঃ বিদ্যালয়ং গচ্ছতি, ল'ৰাজন বিদ্যালয়লৈ গৈছে। বালকঃ কিমৰ্থম বিদ্যালয়ং গচ্ছতি, ল'ৰাজন কি কাৰণে বিদ্যালয়লৈ গৈছে। বালকঃ পঠনাৰ্থম বিদ্যালয়ং গচ্ছতি, ল'ৰাজনে পঢ়িবৰ কাৰণে বিদ্যালয়লৈ গৈছে। সা মন্দিৰম গচ্ছতি, তাই মন্দিৰলৈ গৈছে। সা কিমৰ্থম মন্দিৰম গচ্ছতি, তাই কি কাৰণে মন্দিৰলৈ গৈছে। সা পূজনাৰ্থম মন্দিৰম গচ্ছতি, তাই পূজা কৰিবৰ কাৰণে মন্দিৰলৈ গৈছে। আচাৰ্য কিমৰ্থম পুস্তকালয়ং গচ্ছতি, আচাৰ্য কি কাৰণে গ্ৰন্থালয়লৈ গৈছে। আচাৰ্য পঠনাৰ্থম পুস্তকালয়ং গচ্ছতি, আচাৰ্যই পঢ়িবৰ কাৰণে পুস্তকালয় বা গ্ৰন্থালয়লৈ গৈছে। সৰ্বে কিমৰ্থম ভোজনালয়ং গচ্ছতি, সকলোৱে কি কাৰণে ভোজনালয়লৈ গৈছে। সৰ্বে ভোজনাৰ্থং ভোজনালয়ং গচ্ছন্তি, সকলোৱে ভোজনালয়লৈ ভোজন কৰিবৰ বাবে অৰ্থাৎ খাবৰ বাবে গৈছে। ভৱানে কিমৰ্থম গীতং গায়তি, তুমি কি কাৰণে গীত গাইছা। অহং মনোৰঞ্জনাৰ্থং গীতং গায়ামি, মই আনন্দৰ বাবে বা ভাল লগাৰ বাবে মনোৰঞ্জনৰ বাবে গীত গাইছোঁ। উদৰ বেদনা কিমৰ্থং ভৱতি, পেটৰ বিষ কি কাৰণে হয়। অজীৰ্ণম অস্তি, হজম হোৱা নাই। অতঃ উদৰ বেদনা ভৱতি, সেইকাৰণে পেটৰ বিষ হৈছে। অজীৰ্ণম কিমৰ্থম ভৱতি, হজম কি কাৰণে নহয়। অধিকম খাদতি অতঃ অজীৰ্ণম ভৱতি, বেছিকৈ খোৱাৰ বাবে সেইকাৰণে হজম হোৱা নাই। অধিকম খাদতি অৰ্থাৎ বেছিকৈ খাইছে, সেইকাৰণে হজম হোৱা নাই। গৃহে অন্ধকাৰঃ কিমৰ্থম অস্তি, ঘৰত আন্ধাৰ কি কাৰণে। দীপঃ ন জ্বলতি, চাকি জ্বলোৱা নাই। অতঃ অন্ধকাৰঃ ভৱতি, সেইকাৰণে আন্ধাৰ হৈছে। দীপঃ কিমৰ্থম ন জ্বলতি, চাকি কি কাৰণে জ্বলোৱা নাই। বিদ্যুতঃ নাস্তি, বিদ্যুৎ নাই। অতঃ দীপঃ ন জ্বলতি, সেইকাৰণে চাকি জ্বলা নাই। গতিকে পাঠটো ইমানখিনিয়ে আছে। ইয়াত মূলতে কি দেখুৱাইছে যে কিমৰ্থম কি কাৰণে, এই শব্দটো কেনেধৰণে প্ৰয়োগ হয় আৰু তাৰ উত্তৰটো কেনেধৰণে হয় তাক দেখুৱাবৰ বাবে এই পাঠটো আগবঢ়োৱা হৈছে। গতিকে ইয়াৰ পাছতে আমি অভ্যাসসহ প্ৰশ্নোত্তৰখিনিলৈ যাওঁ। তাত কি আছে এবাৰ চাই লওঁ। অভ্যাসসহ ইয়াত কি আছে, এটান পুনঃ পুনঃ পঠতু, এইখিনি বাৰে বাৰে পঢ়িবলৈ কৈছে। মানে এই শব্দখিনি পঢ়ি মনত ৰাখিব লাগিব আৰু এই শব্দখিনি পিছত প্ৰশ্নোত্তৰত ব্যৱহাৰ হ'ব। পঠনম পঠনাৰ্থম, খেলনম খেলনাৰ্থম, পূজনম পূজনাৰ্থম, কিৰণম কিৰণাৰ্থম, ভোজনম ভোজনাৰ্থম, আনন্দঃ আনন্দাৰ্থম, জ্ঞানম জ্ঞানাৰ্থম, জীৱনম জীৱনাৰ্থম। এতেষাং প্ৰশ্নানাম উত্তৰাণি লিখতু, এই প্ৰশ্নসমূহৰ এতিয়া উত্তৰ কৰিবলৈ দিলে। প্ৰথমতে কি দিলে, বালকঃ কিমৰ্থম বিদ্যালয়ং গচ্ছতি, ল'ৰাজন কি কাৰণে বিদ্যালয়লৈ গৈছে। আমি প্ৰথম খণ্ডটোতে পাইছিলোঁ সেই 3 নম্বৰ শাৰীটোত যে বালকঃ পঠনাৰ্থং বিদ্যালয়ং গচ্ছতি, ল'ৰাজনে পঢ়িবৰ কাৰণে বিদ্যালয়লৈ গৈছে। সৰ্বে কিমৰ্থম ভোজনালয়ং গচ্ছতি, সকলোৱে কি কাৰণে ভোজনালয়লৈ গৈছে। আমি এইটো ক'ত পাইছিলোঁ 3 নম্বৰ খণ্ডত যে সৰ্বে ভোজনাৰ্থং ভোজনালয়ং গচ্ছন্তি। ছাত্ৰঃ কিমৰ্থম পঠতি, ছাত্ৰজনে
কি কাৰণে পঢ়িছে ছাত্ৰঃ জ্ঞানাৰ্থম পঠতি ছাত্ৰজনে কি কাৰণে পঢ়িছে বুলি ক'লে আমি কি বুলি ক'ম ছাত্ৰজনে জ্ঞান ল'বৰ কাৰণে পঢ়িছে উদৰ বেদনা কিমৰ্থম ভৱতি পেটৰ বিষ কি কাৰণে হয় অজীৰ্ণম অস্তি বা অজীৰ্ণম ভৱতি অতঃ উদৰ বেদনা ভৱতি দীপঃ কিমৰ্থং ন জ্বলতি চাকি কি কাৰণে নজ্বলে বিদ্যুতঃ নাস্তি অতঃ দীপঃ ন জ্বলতি এই প্ৰশ্নখিনিৰ উত্তৰ তেনেধৰণে হৈছে এতিয়া দিয়া হৈছে যে এতেষাং পদানাং সাহায্যেন বাক্যানি ৰচয়তু এই পদসমূহ ব্যৱহাৰ কৰি এতিয়া আমি বাক্য ৰচনা কৰিব লাগে যেনেধৰণে কি দিছে কিমৰ্থমটো আমি যিকোনো এটা বাক্য লিখিলেই হয় প্ৰথমতে পাইছোঁ বালকঃ কিমৰ্থম বিদ্যালয়ং গচ্ছতি তেনেকৈ লিখিব পাৰোঁ আকৌ বিনোদাৰ্থম সহ বিনোদাৰ্থম গচ্ছতি তেওঁ ভাল লগাৰ বাবে বা আনন্দ কৰিবৰ বাবে গৈছে স্নানাৰ্থম বালিকা স্নানাৰ্থম স্নানাগাৰং গচ্ছতি ছোৱালীজনীয়ে গা ধুবৰ কাৰণে স্নানাগাৰলৈ গৈছে তেনেধৰণে আমি শব্দবোৰ প্ৰয়োগ কৰি বাক্য ৰচনা কৰিম বিহাৰাৰ্থম ফুৰিবৰ বাবে ৰক্ষণাৰ্থম ৰক্ষা কৰিবৰ বাবে দেশাৰ্থম দেশৰ বাবে সমাজাৰ্থম সমাজৰ বাবে সংস্কৃতাৰ্থম সংস্কৃতৰ বাবে জীৱনাৰ্থম জীৱনৰ বাবে ভাষণাৰ্থম ভাষণৰ বাবে শয়নাৰ্থম শুবৰ বাবে সুখাৰ্থম সুখৰ বাবে 4 নম্বৰ দিছে প্ৰথম বাক্যং পঠিত্বা তৎ শুদ্ধং দ্বিতীয় বাক্যং লিখতু প্ৰথম বাক্যং পঠিত্বা প্ৰথমৰ বাক্যটো পঢ়িবলৈ কৈছে তৎ সম্বন্ধং তাৰ লগত সম্বন্ধ থকা দ্বিতীয় বাক্যং লিখতু দ্বিতীয় বাক্য লিখিব লাগে কেনেকৈ দিছে অদ্য মম জন্মদিনমস্তি আজি মোৰ জন্মদিন অতঃ অহং মন্দিৰং গচ্ছামি সেইকাৰণে মই মন্দিৰলৈ যাওঁ মানে এইটোৰ লগত সেইটো বাক্য মিল থাকিব লাগিব তস্যা শিৰবেদনা अस्ति তাইৰ মাথা বিষ আছে তেতিয়া কি হ'ব অতঃ সা গৃহে अस्ति সেইকাৰণে তাই ঘৰত আছে অদ্য মম মাতুলহ আগচ্ছতি আজি মোৰ মামা আহিব অতঃ মম আনন্দম অনুভৱতি অদ্য বৰ্ষা अस्ति এতিয়া বৰষুণ দি আছে অতঃ অহং বাহৰং ন গচ্ছামি বিদ্যালয়স্য বাৰ্ষিকোৎসৱः अस्ति অতঃ অহম গীতং গায়ামি সেইকাৰণে মই গীত গাইছোঁ অহং পৰীক্ষাম উত্তীৰ্ণঃ মই পৰীক্ষাত উত্তীৰ্ণ হৈছোঁ অতঃ অহম আনন্দম অনুভৱামি এনেধৰণেই হ'ব গতিকে আজিলৈ পাঠ ইমানতে সামৰিছোঁ পৰৱৰ্তী পাঠলৈ তোমালোকৰ মাজলৈ আহিম চেনেলটো চাই থাকিবা আৰু চেনেলটো যদি নতুন এবাৰ সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিবা তেতিয়া পাছৰ পাঠসমূহ নতুন পাঠসমূহ তোমালোকে লগে লগে লাভ কৰিব পাৰিবা নমো নমঃ